একজন মানুষ হইয়া তুমি কয়জনারে বিলাও মন উপর উপর দেখাও ভালা ভিতরে কইলার মতন মুখের ভালোবাসা দেখাও অন্তর দিয়া বাসনা বন্ধু তোমার ভালোবাসার ধরন ভালা না তোমার কথা ভাবিলেই জানা জোনাক উপসি পড়ে। হেল্ল' দিছ ইজ ৰেকিব হিয়াৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। নতুন এটা ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো এই মুহূৰ্তত মই উপস্থিত আছোঁ আমলিঘাটৰ এইখিনি ঠাইত মানে চিধাজখলাত। তো আজি এগৰাকী বিশেষ ব্যক্তিক আপোনালোকক চিনাকি কৰাই দিম। তাৰ আগতে কৈছোঁ আপোনালোকে জুবিন গাৰ্গক চিনি পায়নে নাই? অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ সকলোৰে হাৰ্টথ্ৰব জুবিন গাৰ্গক চিনি পায়নে নাই? যদি জুবিন গাৰ্গক চিনি পায় তেওঁকো চিনি পাব। তেওঁ অসমীয়া সংগীত জগতত এগৰাকী উদীয়মান কণ্ঠশিল্পী। নামি যাৰ পৰিচয় বেলেগকে পৰিচয় দিয়াৰ প্ৰয়োজন নাই। ইতিমধ্যে আপোনালোকে বহুতো কিবা অনুষ্ঠান বা টিভি মোবাইলত চাইয়ে থাকে বিভিন্ন প্ৰগ্ৰামত। বৰ্তমান অসমৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী ইয়াদুল জানি সংগীত জগতক যাক জানি জিহান বুলি জনা যায়। ইয়াৰ মুহূৰ্তে আছে ইয়াদুল ভাই। নমস্কাৰ সকলোকে, কি খবৰ আপোনালোকৰ? ভালে আছেনে? তো বহুত দিনৰ মূৰত ইয়াদুল ভাইক আকৌ লগ পাইছোঁ। ইয়াদুল ভাই মই আগতে এটা ভিডিঅ' বনাইছিলোঁ ইয়াদুল ভাইৰ লগত, আপোনালোকে বহুতো মৰম দিছে। তো ইয়াদুল ভাই বৰ্তমান কি খবৰ? প্ৰগ্ৰাম চগ্ৰামৰ আছেনে নাই অনুষ্ঠান? নাই, এতিয়া বৰ্তমান প্ৰগ্ৰাম নাই। এতিয়া গান চান আহি আছে নে নাই? নতুন নতুন গান বৰ্তমান এতিয়াও হোৱা নাই, যিহেতু অলপ প্ৰব্লেমত আছোঁ। তুমি যে খবৰ ল'ব আহিছা এইখিনি ধন্যবাদ। তো এয়া মোৰ আগত কেমেৰাত দেখিবলৈ পাইছে ইয়াদুল ভাই। সংগীত জগত যোনে যোনে ভাল পায় সংগীতত আপোনালোকে নিশ্চয় চিনি পাব এইগৰাকী বিশেষ ব্যক্তিক। ইতিমধ্যে বহুতো গাইছে, গান গায়ে থাকে তেওঁ, বিভিন্ন অনুষ্ঠানত গান গায় আৰু ছ'চিয়েল মিডিয়াতো তেখেতে ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিছে। এইগৰাকী হৈছে এগৰাকী জানিছ জিহান, যাক জানিছ জিহান বুলি আপোনালোকে জানে। অসমৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী ইয়াদুল ভাই। বাকী বাদ দিয়ক, যিহেতু ইয়াদুল ভাই মোৰ লগত আছে আৰু ইয়াদুল ভাই যিহেতু সংগীতৰ লগত জড়িত থকা এজন ব্যক্তি আৰু তেওঁৰ লগত আমি এতিয়া বহি আছোঁ আৰু সংগীত মানে গান শুনিম। মোৰ সৈতে ইয়াদুল ভাই আছে, আমি দুজনে একেলগে বহি ইয়াত চিধাজখলাত খুব ধুনীয়া ধুনীয়া গান শুনিব পাৰিব এতিয়া আপোনালোকে। আগবঢ়াই দিছোঁ ইয়াদুল ভাইৰ আগত। কাৰ গান শুনিম এতিয়া ইয়াদুল ভাই? জুবিনদাৰ গান গাওঁ। জুবিনদাৰ ন গুণগুণাই দিব চেষ্টা কৰিছোঁ। একদম ফালি দিব চাই থাকক ভিডিঅ'টো। এটা অসমীয়া গান। নাহৰ পাতত মেঘৰ ছায়াই নাচক আজি মন আকাশৰ ডাৱৰৰে ফুল ফুলক আজি। নাহৰ পাতত মেঘৰ ছায়াই নাচক আজি মন আকাশৰ ডাৱৰৰে ফুল ফুলক আজি। প্ৰজাপতি মেলা সপোন পাখি মুগ্ধ হিয়া। তো এইখিনিতে কৈছোঁ, যিসকলে এতিয়ালৈকে আমাৰ ফেচবুক পেজ বা ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই তো জলদি প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল হ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি ফেচবুকত চাই আছে দেন ফ'ল' এটা কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। জলদি ৫,০০০ ফলোৱাৰ্ছ আপোনালোকৰ মাজলৈ লৈ আহি আছোঁ আৰু ধামাকা ভিডিঅ' থাকিব। অতি সোনকালে আমাৰ ট্ৰিপ আহি আছে শ্বিলং এণ্ড মানে বিভিন্ন জেগাত আমি ফুৰিবলৈ যাম আৰু ভাল ভিডিঅ' পাই থাকিব। তো জলদি ফ'ল' কৰি থ'ব। থেংক ইউ। বৰ্তমান আমি পাহাৰৰ ওপৰত আছোঁ। দেখিবলৈ পাইছে পাহাৰ, এয়া চাওক যদি ইপিনে চাই, সেইটো আছে কিলিং নদী ন, কিলিঙৰ পৰা আমি পাহাৰত উঠি আহিছোঁ। এতিয়া নতুন এটা গান গাব ইয়াদুল ভাই আছে মোৰ লগত। এটা খুব ভাল গান, বেংগলী। মই শুনিছিলোঁ গানটো আৰু খুবেই ভাল লাগে গানটো, আৰু গানটো মই গাই থাকোঁ প্ৰায়, ভাল লাগে। কিবা বেংগলী চং অলপ গাই দিছোঁ, আপোনালোকে শুনিছে নাই জনাবচোন। একজন মানুষ হইয়া তুমি কয়জনারে বিলাও মন উপর দেখাও ভালা ভিতরে কইলার মতন। একজন মানুষ হইয়া তুমি কয়জনারে বিলাও মন উপর দেখাও ভালা ভিতরে কইলার মতন মুখের ভালোবাসা দেখাও অন্তর দিয়া বাসনা বন্ধু তোমার ভালোবাসার ধরন ভালা না
বন্ধু তোমার ভালোবাসার ধরন ভালা না কেনেকুৱা হৈছে কমেণ্ট কৰিব খুব ধুনীয়া লাগিছে মোৰ তাত তো আৰু গান আছে নতুন নেক্সট গান আহিব এটা এইটো এইবাৰ আহিছে নতুন এটা গানত আৰু নতুন গানটো হৈছে অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ইণ্টাৰনেশ্যনেল পৰ্যায়ত তেখেতে কাম কৰে আমাৰ সকলোৰে চিনাকি পাপন মহন্ত অংগৰাগ পাপন মহন্তৰ এটা গান এতিয়া এদুল ভাইৰ কণ্ঠত শুনক খুব ধুনীয়া গান তোমাৰ কথা ভাবিলি জানা তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কুলি মেলে ছায়া হৈ আহা এবাৰ কাষৰলে দি থকাটো নেলাগে আহিবলে সপোনত আহা এবাৰ কাষৰলে তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে বুকুৰ সিপাৰে এজাৰ গোলাপে ৰঙা ৰঙা কুলি মেলে